কি কৰো এতিয়া বীৰ শতুঘ্ন আৰু যত মানে অশ্বৰক্ষক সকলো আজি পৰিল ৰণত ঋষিৰ সন্তানৰ কি আচৰিত ৰণৰ কৌশল সকলো চেষ্টাই আমাৰ ব্যৰ্থ হৈ গ'ল মই যাওঁ অতি শীঘ্ৰে এই বাৰ্তা অযোধ্যাপতি শ্ৰীৰামৰ চৰণত মই কৰোগৈ নিবেদন মহাৰাজ 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 লক্ষ্মণ ভাই লক্ষ্মণ কোন কুক্ষণত মই অশ্বমেধ যজ্ঞব্ৰতী হলো লক্ষ্মণ জানাই দাদা এই মাত্ৰ দুৰ্মুখৰ মুখে পালো বাতৰি দাদা যজ্ঞাশ্ব অনুগামী নাই আৰু শতুঘ্ন জীৱিত ধৰা কি কলা দাদা শত্ৰুঘ্ন নাই আৰু জীৱিত ধৰা ভাই কুম্ভিলি জয়বীর ধরা বিবেক পুনর খোঁজ তুমি সুবর্ণ লঙ্কার কলুষিত অদম্য বিক্রম আহা যাও এবার তুই ভাই ভরত লক্ষ্মণ সাও বরকুর খেই ভাতৃ হন্তা ঋষির খন্তা দাদা অযোধ্যাৰ ৰাজ লক্ষ্মী সীতাৰ লগতে অযোধ্যাৰ গৌৰৱ পূৰ্ণিছে নবীয়ে কাল সাগৰ লক্ষ্মণ আকৌ শুনা তুমি সেই অক্ষত্ৰিয় অনাৰ্য কিবৰ বিলাপ পুহৰা লক্ষ্মণ ভাতৃবধি অৰাতিৰ তত্ত্ব শুনিতেনে এতিয়াও হোৱা নাই সূৰ্যবংশী বীৰৰ তৰ্পণ দাদা কৰা আশীৰ্বাদ ভক্তক নিদলি পুনৰ আহি নিবেদু যেনে বিজয়ৰ আনন্দ সংবাদ দাদা কৰা আশীৰ্বাদ অশ্বমেধ যজ্ঞ যেন কৰো সমাপন কৰিছো আশীৰ্বাদ ভাই জয়যুক্ত হোৱা তোমালোক ধৰ্ম যুদ্ধত চোৱা ভাই ভৰত লক্ষ্মণ স্নেহৰ অনুজ গৈছে যেতিয়া আজি ৰণৰ সাজেৰে আজি ময়ো যাম সেই বেগ ধৰি অৰাতে নিধন কিম্বা মৃত্যুবৰণ সেয়ে হ'ব একমাত্ৰ ব্ৰত জীৱনৰ হয় যদি ভংগ মোৰ অশ্বমেধ যজ্ঞৰ মহাব্ৰত তথাপিও পত্নীবিহীন ভাতৃবিহীন হৈ নকৰো মই একো এই কামনা যাওঁ মই পলকতে লগ ধৰো ভৰত লক্ষ্মণক লক্ষ্মণ ভাই ভৰত হৰি
সুন্দর জয় জয় শ্রীরাম সুন্দর জয় জয় শ্রীরাম সুন্দর জয় ধন জন অসহ্যরে পরিপূর্ণ এই বিকল অযোধ্যাপুরী কিও দেখিছু আজি মলিন বদন অশ্বমেধ মহাযজ্ঞ যত হৈছে আয়োজন শুন নাই কত একো মঙ্গলিক উৰুলি ধ্বনি দেখা নাই কেনেও প্রজর সমারোহ মোৰ প্ৰভু শ্ৰীৰাম চন্দ্ৰ নিশ্চয় কিবা বিপদত পৰিছে যাওঁ মই আগবাঢ়ি ৰাজসভালৈকে বন্ধুবর প্ৰভু প্ৰণিপত গ্ৰহণ কৰ বন্ধুবর প্ৰভু মই জানো তুমি উপযুক্ত সময়তে হবা উপস্থিত প্ৰভু বন্ধুবর অশ্বমেধৰ আমন্ত্ৰণ পাই কিষ্কিন্ধৰ নল নীল অংগত আদি যত কপিগণ সকলোৱে অযোধ্যাত কৰিছে প্ৰৱেশ কিন্তু প্ৰভু দেখা নাই আজি কিয় শ্যাম সুন্দৰ সেই উজ্জ্বল মূৰ্তি আজীবন যাক মই কৰি আছো ধ্যান সেই মোৰ আৰাধ্য দেৱতা থাকোঁতে জীৱিত অধম কিংকৰ কিয় আজি লোভধনুষৰ কোৱা কোৱা প্ৰভু কোন বীর পুরুষ আশা পৃথিবীত শ্রীরামের বিরুদ্ধে করে যুদ্ধ আহ্বান বন্ধুবর প্রভু নকৰিবা চিন্তা কাৰণে কোনো ৰজা মহাৰাজা কিংবা দেৱতা কিন্ময় প্রভু কৰা নাই শ্ৰীৰামক যুদ্ধৰ আহ্বান নিয়তিৰ পৰিহাস পৰাজিত ৰামৰ সেনা আজি ধুই কোনো তপস্বী বালকৰ হাতত প্রভু এই হেতু আজি মোৰ এই বীৰ বেশ ওলোৱা ওলোৱা তুমিও মোৰ লগত শত্ৰুক নিদলি উদ্ধাৰ কৰি যজ্ঞৰ ঘোঁৰা ৰক্ষা কৰোঁ মই বংশৰ গৌৰৱ বলক প্রভু পলময় নাই প্রয়োজন জয় শ্রীরাম সুন্দর জয় শ্রীরাম সুন্দর জয় শ্রীরাম সুন্দর জয় 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 যুদ্ধ যাত্রা কৰি যাই অযোধ্যাৰ জন ইয়াৰে সংদেশলে হনুমন্ত অতি ক্ৰোধ মন জয় শ্রীরামচন্দ্র জয় শ্রীরামচন্দ্র জয় শ্রীরামচন্দ্র জয় 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 সঁচাকৈয়ে ভাই শুনিবলৈ পাইছোঁ যে ৰথৰ ঘৰঘৰণি সেনাৰ দপদপনি আৰু ধনুৰ জলজৰণি বন্ধু বালক এই আশ্রমত যজ্ঞৰ ঘোঁৰা কোনে বন্দী কৰি ৰাখিছে অকল বন্দী কৰি ৰখাই নহয় তাক যাতে কোনো মোকলাই নিব নোৱাৰে তাৰো ব্যৱস্থা কৰা হৈছে স্তব্ধ বালক তহঁতৰ কোনো কথা আমি শুনিব নোখোজো ভাই লক্ষ্মণ দাদা এই দুই বালকে আমাৰ শত্ৰুঘ্নক নিধন কৰিলে বলা যজ্ঞ মোকলাই লৈ যাওঁ চাওঁ বাৰু ইহঁতি কেনেকৈ বাধা প্ৰদান কৰে বলা দাদা বিলম্বৰ নাই প্ৰয়োজন
পাৰে যদি আমাক যুদ্ধত পৰাস্ত কৰি ঘোঁৰা লৈ যাওক বিনা যুদ্ধ আমি ঘোঁৰা এৰি নিদিওঁ সামান্য বালক শিয়াল হৈ সিংহৰ লগত যুঁজিবলৈ আহ চাওঁ বাৰু আজি তহঁতক কোনে ৰক্ষা কৰে দেখা যাওক কোনে কাক কৰে পৰাস্ত উত্তম ভাতৃহন্তাৰ আজি মই লম প্ৰতিশোধ নিষ্ঠাৰ নয় মই লৰা মৰা যাম এইখন পুচু মুখেৰে ইমান আশা কৰিছানে বাৰু হয়নে তহঁতৰ ইমান তেজ নে ৰবি দুয়োটাকে একেলগে বান্ধি দিম দেখিলি বলোৱা লৰাৰ মৰমতাৰে দেখিলি শুই থাকে কিয়া কল পকিলেহে জগাই দিম নাভাবিবি তপস্বী বালক সংগীৰ বিপত্তি দেখি নিৰ্বাতি আজি তেজিব সময় মহাৰাজ বৰকা গৰজানাকে বৰষুণ দিব নোৱাৰে কি ভাবিছে মহাৰাজ বুজিছো তপস্বী কিন্তু শৰীৰত বৈ দেখোন অন্য তপস্বীৰ তেজ বুকু ধপ পাইছে নেকি মহাৰাজ নহয় হে তপস্বীক বধ কৰিলে কিমান পুণ্য পাব তাৰ লেখ কৰিছে হয়ে পাই মই পাহৰিছিলোৱে মহাৰাজ আমাক লুকাই খৰ মাৰিব দিবনে নে তপস্যা কৰোঁতে ঘাপ মাৰিব দিব উদ্ধত বালক সাক্ষী হ'ব আজি দেৱকুল সাক্ষী হ'ব আজি নাগ নৰ যক্ষ ৰক্ষ শিশু বুলি আৰু তহঁতৰ নহ'ব ক্ষমা এৰা এতিয়াহে ভাল শুনিছো মনোৱা আমাৰ সাক্ষী আৰু তুমিয়েহে আহক মহাৰাজ তপস্বী বিদ্যা চাই লওক বালক মই দুখন বহিত আহা আহা বালক আহা রামচন্দ্র যুদ্ধ আরম্ভিলা রামচন্দ্রই যুদ্ধ আরম্ভিলা লবকুশ দুয়োধীৰে পদ প্ৰহাৰিলা লবকুশ দুয়োধীৰে পদ প্ৰহাৰিলা রামচন্দ্র পরাজয় হইলা রাম হরি কৃষ্ণ হরি বুলা সর্বজয়
হৰি বোলা সৰ্বজন বিমানৰ দৰে প্ৰভু মই হেলাৰমে সমুদ্ৰ লংঘি আজি জানো মোৰ যোৱা ক্ষুদ্ৰ খোজ দাদা ৰজাৰ পাছত আৰু কোনো নাহে এওঁতে শেষ এতিয়া এক বাতৰি দিন ব'লা অ' ৰজাৰ অলংকাৰবোৰ দেখাব লাগিব নহয় কেনেকৈ দিবা বৰ গধুৰ হ'ব নহয় যোৱা দাদা পাবতো আই দেখিলে বৰং পাব আমি কি আনিছো চোৱা আই তুমি কি কৰিবলৈ জুই ধৰিছা কি বুলি বজাম জগত
মাতৃ কই করো অনুরোধ নরধিমা নরধিমা গতি জানকী ভবিষ্যৎ স্বামী কৃষ্ণ স্বামী গুরু স্বামী হোম ধ্যান স্বামী স্বর্গ স্বামী ধর্ম রমণী জীবন কল্যাণ সেদিন স্বামী খেরুয়াই কি বন্দিম সর্বশূন্য নয় তোলা আগেও বৃত্তিগতি জানকীৰ দুৰ্ভাগ্য বীজ শেষবাৰৰ ইহ জন্মলৈ প্ৰাণ বলি দেউতাহঁতকো মই প্ৰিয় ভক্ত মোৰ ৰাম নামেই শান্ত হোৱা আজক আমি কাকাৰ বুলি মাতিম আয়ে আমাৰ সংসাৰে কি কৰিব ধৰিছে শান্ত হোৱা বাচা সতী মোৰ নাৰী কুলৰ জ্যোতি যুগৰ বলেৰে বুজি সকলো ঘটনা আহিছো তুৰন্তে এৰি গিৰি চিত্ৰ আহি কাৰ সাধ্য কৰে নাশ এই ব্ৰহ্ম অৱতাৰী অযোধ্যা নাথ পিতা জীৱ আৰু আয়ু থাকিব সকলোকে পাবা বাচা কি বিচিত্ৰ লীলা দেখুৱালা আজি চক্ৰধৰ জোৱা দেৱী পুত্ৰৰ সম্বন্ধিতে নিৰলে নিচ্ছনে বহি যুগ আসনত মন্ত্ৰৰ বলেৰে মুচ্ছা ভংগ কৰো সকলোৰে সতীৰ জীৱন দাতা সেই যোগেশ্বৰ তোমাক কি বুলি কৈ জনাম কৃতজ্ঞতা বাচাহত সাহিত্যদিন গৰুৰূপে আঁকি উদ্ধাৰিলে আমাক এই ঘোৰ সংকটত প্ৰাণসমূহ বন্ধু মোৰ অজ্ঞান শিশুৰ প্ৰতি নাৰাখিবা ক'ত কিঞ্চিতো ক্লান্তি অৱসাদ সকলো মধুৰ কৰি মধু বৰশীৰে আজি পিত পুত্ৰ ৰদে মাৰুতি ভুৱনে ৰাখিবা বুলি বালক দুটিৰ নাম আৰু জানকীৰ অপূৰ্ণ প্ৰয়াস সকলোকে চৰেৰে আঁতৰাব অশ্বমেধ যজ্ঞ মণ্ডপত নিজে গৈ সঁপি দিম দুইটি পুত্ৰক শ্ৰীৰামৰ হাতত গুৰুদেৱ চাওঁ আমি মুচ্ছাগ্ৰস্ত সেনাবাহিনী জীৱা ঐক্য গুৰুদেৱ জয় শ্ৰীৰামচন্দ্ৰ জয় শ্ৰীৰামচন্দ্ৰ জয় শ্ৰীৰামচন্দ্ৰ জয় 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 অচেতন দেখি ক্ষণকাল নাভাবিবি সিহঁত পৰাজিত শৰীৰ লৈ এৰি যাম সংগ্ৰামস্থলী পুনু কৰিছো আহ্বান কেৰি গ'ল সেই ঋষিৰ সন্তান যোৱা ভাই ধৰণীৰ বুকু চিৰি আনা বান্ধি নিও অশ্বৰ লগত হবে পৰাজিলে তিনিও বীৰক আৰু পৰাজিলে ভীম কৰ্মা বীৰ মাৰুতিক নৰপতি এই আশ্ৰমৰ নিৰ্জন কুলাত লালিত পালিত সেই দুইটি বালক ভয়ত থাকিছে মুখ পূৰ্ণ কুটিৰত নহ'লে নিজেই আনিলোহেঁতেন ধৰি মগাবৰ বাবে ক্ষমাদান অতীত বুলি যোৱা বীৰ উদাৰ অন্তৰে অশ্বমেধ যজ্ঞৰ কালত
এই দুইটি বালকৰ মুখেৰে শুনোৱাম তোমাৰ মধুৰ লীলা অভিনৱ গীত ৰামায়ণ। করুণাদেৱৰ পুনৰবাৰে নিজে আজি সন্তাপ বৰ্ণে কৰিছো নিমন্ত্ৰণ। ৰামায়ণৰ গীত হে মহৰ্ষি সকলো কোপ ভাঙি পাতি। কুমাৰ লক্ষ্মণ মহৰ্ষি যিদিনা দেখিলো হিমাদ্ৰীৰ শুভ্ৰ শিখৰত শৰতৰ দিবাকৰে শত ৰেখা বিকিৰণ কৰি সুষম মণ্ডিত ছবি কৰিছে বিকাশ। পৰিল প্ৰভু কৃপা সিদিনাই শিৰত ভেদি হৃদয়ৰ যৱনিকা অন্ধ আৱৰণ। চলিল হিয়াতে মোৰ দীপাৱলী দীপ্তি মনোহৰ। তুলিলো হাতত সিদিনাই ভক্তি প্লুতা সোণালী লেখনি। ৰচিলো ৰামৰ কীৰ্তিদান কৰো বুলি ভাৰতৰ বাল্য বনিতাক। শান্তি ৰমিতধাৰা লৱণ নিৰ্মল। লক্ষ্মণ মহৰ্ষি পৰম পিতাৰ মোৰ নহলে কৰোণা। কোনে পাই এনে পবিত্ৰ শকতি কোনে পাই ভক্তি ৰসময়ী। ব্ৰহ্মা কৃপাহি কেৱলম ব্ৰহ্মা কৃপাহি কেৱলম। বিদায় মাগিছো দেৱ দলে বলে ভাতৃ সমন্বিতে। জয় শ্রীরাম সুন্দর জয় জয় শ্রীরাম সুন্দর জয়। ছোৱা তোমালোক এতিয়া নিজ ৰাজ্য। ভাল মহৰ্ষি। সীতা তোমাৰ পুত্ৰ লৱৰ কুশক মই উপযুক্ত শিষ্য বুলি চিনাকি দিব পাৰিছো। সিহঁত অষ্ট পৰীক্ষাত সুকলমে উত্তীৰ্ণ হৈছে। বাছা আদেশ কৰক গুৰুদেৱ। লৱৰ কুশক আৰু এসপ্তাহৰ ভিতৰত তোমালোকৰ ৰামায়ণৰ অধ্যয়ন সম্পূৰ্ণ হ'ব। লংকা কাণ্ড শেষ কৰিলা নহয়নে? হয় গুৰুদেৱ। এতিয়া বাকী ৰৈছেগৈ উত্তৰাকাণ্ড। এই কাণ্ড শেষ হলে তোমালোকে যাব লাগিব বিনবৰাগী বেশেৰে অযোধ্যালৈ। অযোধ্যাত আমি কি কৰিব লাগিব গুৰুদেৱ? আকৌ যুদ্ধ কৰিব লাগিব নি? নালাগে অষ্ট পৰীক্ষাত তোমালোক উত্তীৰ্ণ হৈছা। এইবাৰ তাত গৈ শাস্ত্ৰ শিক্ষা আৰু কণ্ঠ সংগীতৰ পৰীক্ষা দিব লাগিব। আমি এতিয়া বিশ্ৰাম কৰোঁগৈ বলাই। লক্ষ্মণ প্ৰণিপাত কৰিবা গ্ৰহণ। কোৱা লক্ষ্মণ দাদা নতুন বতৰা কিবা কৰিম শ্ৰৱণ। দাদা দুৱাৰত দুটি মুনিৰ কুমাৰ পৰিধান বাকলি বসন বাইদেউ কৈ দি, বাইদেউ কৈ দি, বাইদেউ কৈ দি। বিতৰে অমৃত। কোৱা লক্ষ্মণ আছে যদি ৰামৰ কৰ্তব্য। দাদা অনুমতি দিলে বালক দুটিক মাতি আনিম ৰাজকাৰেঙলৈ। অনুমতি নাই প্ৰয়োজন। যোৱা কোৱাগৈ সুধাকণ্ঠী বালক দুটিক ৰামৰ সভাত সিহঁতৰ অবাধিত দুৱাৰ। ভাল দাদা। গুৰুদেৱ কোন এই যুগল কুমাৰ আচম্বিতে অযোধ্যাত আজি হ'ল উপস্থিত। ৰামচন্দ্ৰ গুৰুদেৱ জাগিছে মনত মোৰ এক কৌতূহল। অলপ পাছতেই হ'ব সন্দেহ ভৰ্জন। দাদা দাদা ভাই এয়াই দাদা এয়াই সেই বালক যুৱ। সঁচাকৈ দেখা পোৱা মাত্ৰকে কিয় বাৰু বুকুত সোমোৱাই অভিলাষ জাগিল প্ৰাণত। হে বালক যুগল কোন তোমালোক? কাৰ শিলা দীক্ষা পাই এনেদৰে দেশে দেশে কৰিছে প্ৰভু ভ্ৰমণ? মই
নভ মই কুশ আমি বাল্মীকি মুনি শিষ্য মুনিয়ে শিকালে আমাক খোললিত ৰামায়ণ গীত তাকে আমি দেখে দেখি যাওঁ জনে জনে মানুহৰ কাণে কাণে নাম নামৰ ৰাজবিলাক আশ্ৰমৰ বালক আমি বাসস্থান বাল্মীকি পুণ্যত উপৰ পুৰস্কাৰ নাই প্ৰয়োজন শুনিবানে মহাৰাজ তুমি আমাৰ সংগীত নিশ্চয় নিশ্চয় শুনিম বালক যুগল কোৱা কোৱা তোমালোকে ৰামায়ণৰ গীত শুনি তোমালোকৰ সমধুৰ সংগীত মন প্ৰাণ জোৰ হওক মোৰ মহাৰাজ আমাৰ ভাতৃ কোৱা বাছা। দাদা কোৱা ভাই এৰিলা বন্ধ কৰা গান আহা মোৰ বুকুলৈ জোৰ কৰা প্ৰাণ বুজি পালো চিনি পালো তহঁতক দুৰ্ভগীয়া ৰামৰ সন্তান বনতেই জন্ম ললি বনতেই বাহিনী অভাগিনী সীতাৰ লগত বনবাস যান্ত্ৰণাও ভুগিলি আহ বাছাহঁত মোৰ বুকুৰ মাজলৈ কিয় গলি পিছুৱাই আহ বাছাহঁত মোৰ বুকুৰ মাজলৈ আমাৰ আইজনক দুখনি সীতা মহৰ্ষি বাল্মীকি আমাৰ তুলনীয়া নাই বাছা আমাৰ আই কুলা তোমাৰ ৰাজসিংহাসনকেও বেছি শীতল বাছা ল'ব কুশ আশ্ৰমত তহঁতৰ নাই একোৱেই প্ৰয়োজন অৰণ্যত নোহে স্থান ৰাজকোঁৱৰৰ আমাৰ আইজন আছে সেই অৰণ্য সেই স্থান আমাৰ মনত স্বৰ্গ নিশ্চয় হয় আমাৰ আই চৰণ লুকি সেৱাতে গংগা গয়া হৰিদ্বাৰ এই সকলো তীৰ্থৰ ফল পোৱা যায় সেই শিক্ষা দিছে ৰামচন্দ্ৰ গুৰুদেৱ এতিয়া পুনৰ সীতাদেৱীক ৰাজসভালৈ আনিবৰ ব্যৱস্থা কৰা পৰীক্ষা কৰি পুনৰ গ্ৰহণ কৰাত আপত্তি হ'ব নোৱাৰে অষ্টমীতে বিসৰ্জিছো মই সোণৰ প্ৰতিমা কি হাঁহে পাতিম মই সকাল ৰোধন গুৰুদেৱ আহিবনে বাৰু ঘূৰি দেৱী শূন্য গৃহলৈ কৰিবনে বাৰু ক্ষমা ৰামক যদি হয় প্ৰয়োজন নিজেই গৈ মই মাতি আনো গৈ নিপীড়িতা নিৰ্যাতিতা বিবৰ্জিতা সীতা গুৰুদেৱ তুমি নিজেই যোৱাৰ নাই প্ৰয়োজন শতুঘ্ন বিভীষণ সুখেন মাৰুতি জানকীৰ অন্বেষণৰ হেতু এই চাৰিওজনেই কৰক গমন তেন্তে ভাই লক্ষ্মণ দাদা যোৱা তুমি কৰাকৈ যুগুত ব্যৱস্থা আহক অযোধ্যাৰ ৰাজলক্ষ্মী উলটি শূন্য গৃহলৈ যোৱা তোমাৰ কৰিম পাল যোৱা লক্ষ্মণ জয় শান্তি সীতা দেৱীৰ জয় শান্তি সীতাৰ জয় শান্তি সীতাৰ
স্বাগতম মহর্ষি বাল্মীকিৰ চৰণত আজি সহস্ৰ প্ৰণাম। গুৰু হে মহৰ্ষি, লক্ষ্মীহীন অযোধ্যাপুৰী আজি পুত আশীৰ্বাদে অমিতৰ ধাৰে আজি নতুন জীৱন কৰক সঞ্চাৰ। মহৰ্ষি বশিষ্ঠদেৱ, মহৰ্ষি আৰু যত সমজুৱা যজ্ঞ মণ্ডপৰ মহৰ্ষি সকলোৱে মোৰ কথা কৰা অৱধান। বৎস ৰামচন্দ্ৰ মহৰ্ষি মনোযোগে কৰিবা শ্ৰৱণ। থিয় হৈ সভাৰ মাজত বাল্মীকিয়ে কৰিছো ঘোষণা, জনক জীয়াৰী সীতা মহাপ্ৰতিব্ৰতা। চন্দ্ৰটো থাকিব পাৰে কলংকৰ মলি, তথাপিতো নিষ্কলংক সীতাৰ চৰিত্ৰ। সীতা শান্তি সবলি নিষ্পাপ, শয়নে সপোনে তীৰ্থকে জাগৰণে ৰামৰ বাহিৰে নাই একো আন চিন্তা সীতাৰ মনত। টিকা লক্ষ্য ঋষি মই জানো ভূত ভৱিষ্যত তপস্যাৰ বলত। সেয়ে তপৰ প্ৰভাৱত এবে কওঁ উচ্চ স্বৰে উদ্ধবাহু হৈ সীতা শান্তি মহাসতী আদৰ্শ বিশ্বৰ। ৰঘুকুল প্ৰদীপ ৰামচন্দ্ৰ মহৰ্ষি তীৰ্থা ভাৱ নাৰাখি মনত, কৰা তুমি নিসংকোচে সীতাগমন। শুনা শুনা অযোধ্যাৰ ৰাজভক্ত প্ৰজা পৰিজন, মহৰ্ষিৰ মধুৰ কল্পনাত বিধাতাৰ বিৰুট বিশ্বত বাজিছে বাজিছে পুনৰ আজি সতীত্বৰ মৃদংগ গম্ভীৰ। বোলা বোলা সৰ্বস্বয়ে জয় দেৱী সতী জানকীৰ। হয় হয়, এবাৰ মাত্ৰ কোৱা শুদ্ধ অন্তৰেৰে। দাদা, ৰজাৰ ইচ্ছাই বেদ প্ৰজামণ্ডলী। নহয় নহয় লক্ষ্মণ, দাদা হ'ব পাৰো ৰজা মই এই অযোধ্যাৰ প্ৰজামণ্ডলীৰ, কিন্তু অন্তৰত ৰাজদণ্ডতাই স্থান পোৱা নাই কাহানি। দাদা প্ৰজাৰ অন্তৰখন যি নোৱাৰে কৰিবই শাসন, নহয় সি আদৰ্শ নেতা। আৰু ৰজা হোৱাৰ পৰাও অনুৰোধ। সেয়েহে কোৱা কোৱা মোৰ প্ৰজাবৰ্গ, সত্য শুদ্ধ জনক নন্দিনী পৰীক্ষা পৰীক্ষা। শুনা শুনা মোৰ প্ৰাণসম প্ৰিয় মোৰ অযোধ্যা নিবাসী, সদূৰ লংকাৰ সমুদ্ৰ কূলত যত দেখিছিল দেখিছিল তথ্য ৰক্ষ গন্ধৰ্ব কীৰ্তনে, আৰু দেখিছিল দেৱতা বৃন্দই। আমি দেখা নাই, আমি দেখা নাই, আমি দেখা নাই, আমি দেখা নাই। দেখিছিল লংকাৰ প্ৰদায়, তাৰ উপৰেও দেখিছিল পিতাক ঘৰতে স্বয়ং অগ্নিয়েও ভুগিছিল সতীত্ব পিতাৰ। আমি শুনা নাই, আমি শুনা নাই। অৱশ্যেই শুনাই দেখা আমি যদি প্ৰিয় মোৰ অযোধ্যা নিবাসী, তেন্তে প্ৰিয়া মোৰ বৈদেহী অনল পৰীক্ষা হওক আৰু একেবাৰ। ভদ্ৰ ভদ্ৰ জনোৱা অনল মচক সতীয়ে আজি গৃহ অন্তৰৰে সন্দেহৰ শেষ মায়া পৰশুৰামচন্দ্ৰ নকৰিবা তেনোৱা প্ৰস্তাৱ। ধৰ্মশাস্ত্ৰ ৰচয়িতাৰ প্ৰচেতাৰ পুত্ৰ মই ধৰা নাই কাহানিও অসত্য আলোক। শ্ৰীৰামৰ কণ্ঠহাৰ ছিগি যি মহামালিক আছিল ইমান দিন চিহ্ন মোৰ পদ্মপুতিৰক আজি নিজেই আনি সপি দিছো তোমাৰ হাতত।
তথাপিও তুমি ধর্ম নকৰি বিচাৰ কিয় সতী সাধৱী দেৱী জানকীক নিক্ষেপিবা জ্বলন্ত অগ্নি। হে মহৰ্ষি, অপৰাধ মোৰ কৰক মাৰ্জনা। জানো মই সকলো কথা অতি ভালদৰে, কিন্তু প্ৰজাৰ পালক ৰজা মই সেই প্ৰজাৰ ইচ্ছাৰ বিৰুদ্ধে নোৱাৰো মই একোৱেই কৰিব। শুনা হে অযোধ্যাপতি, শুনা অযোধ্যাৰ যত প্ৰজাগণ কোনোবাৰ কৰোবাই ঘোৰ অংগীকাৰ আকাশৰ শান্ত সূৰ্যটো থাকিব পাৰে কলংকৰ কালিমা, তথাপিতো নিজ কলংক পবিত্ৰ জানকী। যদিহে কলংক আছে দেৱী জানকীৰ, যতবে মোৰ নৰকত বা লুপ্ত হওক বাল্মীকিৰ নাম, লুপ্ত হওক বাল্মীকিৰ নাম, লুপ্ত হওক বাল্মীকিৰ নাম। শুনিলানে প্ৰজাবৰ্গ মহৰ্ষিৰ বচন, উচ্চ স্বৰে মুক্ত কণ্ঠে কৰা জয় ধ্বনি, জয় শান্তি হিতাৰ জয়, জয় শান্তি হিতাৰ জয় শান্তি হিতাৰ জয় শান্তি হিতাৰ জয় জয় জয়।
জনকীন অৰণ্যৰ মাজলৈ সিদিনাই আছিল মোৰ মৰণেই কাব্য কিন্তু ৰঘুবংশধৰ লক্ষ্য আৰু পোক আছিল মোৰেই গৰ্ভত সেইবাবে মহৰষী বাল্মীকিৰ কৰোণাত আজিও ৰাখিছো মোৰেই কিবা দুখ মোৰ কিয় মোৰ পতি এনিভাৱে বেদ পানী বুলি ধৰি লৈ সঁচাক বিশ্বাস নকৰি বিচাৰ কিয় দিলে তেওঁ মোক জমৰ যতনা ৰামৰ ধৰ্ম এয়াই নেকি ৰামৰ প্ৰজাৰৰ অংশ ক্ষমা কৰা গীতা ক্ষমা কৰা নুশুনাবা আৰু মোক গঞ্জনাৰ বাণী তুমি কৰিবা ক্ষমা দুখুৰী সীতাক জানকী ৰঘুমতী নকৰিবা চিন্তা আৰু জগতৰ কাককে আৰু মই নিদিও আমনি যে মহৰষী বাল্মীকিয়েও ইমান বুজানে তথাপিতো নুগুচিল সন্দেহ তোমাৰ তথাপিতো নাতৰিল মনৰ ক্ষুদ্ৰ দুৰ্বলতা জানি নিজেই মুখে মাগতে কি চাই আছা মাতৃ দশৰথে শ্ৰীৰামৰ বিনে অচেতন সপোনেও জ্ঞানে চিন্তা কৰা নাই আন কোনো পুৰুষৰ দীক্ষা হোৱা এই জন্মত নাচাওঁ আৰু মই শ্ৰীৰামৰ মুখ নকৰো ৰামৰ নাম নকৰো দৰ্শন স্থান দিয়া সপোনতো ৰামৰ বাদে নাচালো তথাপিতো কলংকৰ মিছা অপবাদে মৰে পৰে নিন্দা কৰে ৰজা শ্ৰীৰামে মোৰ কলংকনাথ পাতানাথ বসুমতী মেলা প্ৰাণ অযোধ্যাৰ জনসমাজৰ ত্ৰয়ে যদি পূজা সতীত্ব আহা কন্যা মোৰ জননী দোষিত দুয়ো ধৰি কৰি স্থান লওঁ পাতালৰ ৰতন ধৰি কৰি স্থান লওঁ পাতালৰ ৰতন দুয়ো ধৰি কৰি স্থান লওঁ পাতালৰ অতল
অতিশন্তে তহঁতৰ স্থান মৃত্যুৰ কাষত অযোধ্যাই এৰি গলো তহঁতৰ বাবে প্ৰাণ ভয়ৰ বিবাদ স্বামী গুৰু মোৰ অভাগী জানুকে শত অপৰাধ কৰিব জন্মি তুমি হ'ব মোৰ একমাত্ৰ স্বামী দেৱতা বিদায় প্ৰভু ভৰত লক্ষ্মণ